যোৱা দুটা দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন সস্তীয়া শব্দৰ আমন্ত্ৰণৰে আমাৰ ভাষাটো কৰবাত নহয় কৰবাত বিক্ষিপ্ত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। গোটেই অসমীয়া ভাষাৰ বিৱৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল, সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা সস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায়। কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে। কিছুমান শব্দ যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ, যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই, অসমৰ বায়ুৰ গুণ নাই, য'ত অসমৰ পানীৰ গুণ নাই, তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক কবাত নহয় কৰবাত নষ্ট কৰে। সেই শব্দ প্ৰকাশ কৰা সেই ক্ষোভ আবেগক আমি একেবাৰে চূড়ান্ত ৰূপত প্ৰকাশ কৰা শব্দও আমাৰ ভাষাৰ মাজতে লুকাই আছে। আমি কাৰো পৰা ভাষা আহৰণ কৰি অনাৰ প্ৰয়োজন নাই। মই ভাবো আমাৰ অসমীয়া ভাষাৰ নিৰ্মলতাই আমাক কৰবাত নহয় কৰবাত আন বহু ভাষাৰ পৰা পৃথক কৰি তোলে। যেতিয়া অসমীয়া গান কোনোবাই বাহিৰত শুনে, অসমীয়া ভাষাটো বুজি নাপালেও স্পষ্টভাৱে আমাৰ গীতৰ লগত জড়িত যিটো অদ্ভুত মেলোডি, তাক তেওঁলোকে লগে লগে স্বীকৃতি দিয়ে যে এই ভাষাটো আন ভাষাতকৈ বেলেগ, ইয়াত মৰম জড়িত আছে, ইয়াত আবেগ জড়িত আছে, ইয়াত অনুভূতি জড়িত আছে। অসমীয়া ভাষা নজনা মানুহ এটাইও এই ভাষাৰ ভিতৰত সোমাই থকা আমাৰ সৰলতা নিৰ্মলতাক একেবাৰে বুজি পাবলৈ সক্ষম হয়। বিশেষকৈ অসমীয়া সাহিত্যিকসকলক অনুৰোধ কৰিম, আমাৰ ভাষাৰ যি নিৰ্মল চৰিত্ৰ, সেই নিৰ্মল চৰিত্ৰটোক যাতে আমি লেখা মেলাৰ জৰিয়তে তাক অৱনমিত কৰাৰ প্ৰচেষ্টা নকৰো। কাৰণ অসমীয়া ভাষাৰ নিৰ্মলতা আৰু অসমীয়া ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে। যিহেতু ভাষাই হৈছে মানুহৰ সকলো চিন্তা চৰ্চাৰ একমাত্ৰ বাহন, গতিকে সভ্যতা আৰু সংস্কৃতিৰ সৰ্বপ্ৰথম মাপকাঠি হ'ল ভাষা। সেয়েহে নিজক শিক্ষিত পৰিচয় দিব পৰাৰ প্ৰথম চৰ্ত হ'ল এই যে সমাজত প্ৰতিজন শিক্ষিত মানুহে অন্তত নিজৰ মাতৃভাষাত শৃংখলাবদ্ধভাৱে কথাবোৰ চিন্তা কৰিব পাৰিব লাগিব আৰু সেই চিন্তাখিনি শুদ্ধভাৱে ভাষাৰ যোগেদি প্ৰকাশ কৰিব পাৰিব লাগিব। যি মানুহে শুদ্ধকৈ আৰু নিয়াৰিকৈ ভাষা ব্যৱহাৰ কৰিব নোৱাৰে, তেনে মানুহে শুদ্ধকৈ আৰু নিয়াৰিকৈ একো কথা চিন্তা কৰিব নোৱাৰে। কাৰণ শব্দ অবিহনে চিন্তাৰ অস্তিত্ব অসম্ভৱ। হোমেন বৰগোহাঞিদেৱে এই ধৰণে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যেতিয়া আমি মূল অসমীয়া ভাষী লোকসকলে অসমৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ভাষা সংস্কৃতিক স্বীকৃতি দিম আৰু সেই ভাষা আৰু সংস্কৃতিসমূহ প্ৰবাহমান সংস্কৃতি এটাক প্ৰতিনিধিত্ব কৰে বুলি যেতিয়া আমি মানি ল'ম, তেতিয়া সকলোৱে মিশ্ৰিত ভাষা হিচাপে ইজনে সিজনৰ লগত কথা পতাৰ ভাষা হিচাপে অসমীয়া ভাষাকো মুক্ত মনে স্বীকাৰ কৰিব। কিন্তু যেতিয়াই কৰবাত কৰবাত অসমীয়া ভাষাক আমি সমাজৰ বিভিন্ন স্থানত ইম্পোজ কৰাৰ প্ৰচেষ্টা কৰো, তেতিয়াই প্ৰতিবাদৰ জোৱাৰ উঠে আৰু সেই প্ৰতিবাদে অসমীয়া সমাজখনক জনজাতীয় সমাজখনৰ পৰা আঁতৰাই লৈ যায়। সেই তেতিয়াই অসমীয়া সমাজখনক বহুভাষিক সমাজখনৰ পৰা আঁতৰাই লৈ যায়। কিন্তু যেতিয়া আমি মূল ভাষী অসমীয়া সকলে অসমৰ বৈচিত্ৰ্যময় ভাষা সংস্কৃতিক সন্মান কৰো, সি অসমীয়া লোকৰ মহানতাক প্ৰকাশ কৰে আৰু অসমীয়া ভাষা সংস্কৃতিক দুই হাতেৰে সাৱটি লোৱাৰ বাবে আন লোকসকলে কুণ্ঠাবোধ নকৰে। মই বিশ্বাস কৰো যে যেতিয়াই আমি প্ৰচেষ্টা কৰো, যেতিয়াই কৰবাত আমি এটা অসুস্থ জাতীয়তাবাদৰ প্ৰচলন কৰো, তেতিয়াই চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠে। কিন্তু যেতিয়া আমি সকলোকে একেলগে লৈ এখন বৰ অসম নিৰ্মাণ কৰাৰ কল্পনা কৰো, তেতিয়া সেই অসমখন উদ্ভাসিত হবৰ কাৰণে বেছি সময় নালাগে। সেই অসমখন যেন আমাৰ নিচেই ওচৰত আছে, তেনেকুৱা এটা কথা আমাৰ সন্মুখলৈ আহি পৰে। মই ভাবো
বৰ অসমৰ ভৱিষ্যত হ'ল মিলনৰ ভৱিষ্যত। বৰ অসমৰ ভৱিষ্যত হ'ল সমন্বয়ৰ ভৱিষ্যত। বৰ অসমৰ ভৱিষ্যত হ'ল উদাৰ দৃষ্টিভংগীৰ ভৱিষ্যত। আজি আমি জাতিটোৱে এক গৌৰৱেৰে থিয় হৈ ভাৰতৰ বৰসভাত নিজক পৰিচয় দিব পৰা হৈছো। এটা আধুনিক মন লৈ আমাৰ ঐতিহ্য আৰু সংস্কৃতিক ভিত্তি কৰি আমি যদি আগুৱাই যোৱাৰ বাবে প্ৰচেষ্টা কৰো, আমাৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। আজিৰ এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদানৰ গুৰুত্বপূৰ্ণ দিনটোত মই অসমৰ সাহিত্যিকসকলক, বিশেষকৈ অসমীয়া সাহিত্যিকসকলক অনুৰোধ কৰিম, আমাৰ ভাষাৰ যি নিৰ্মল চৰিত্ৰ, সেই নিৰ্মল চৰিত্ৰটোক যাতে আমি লেখা মেলাৰ জৰিয়তে তাক অৱনমিত কৰাৰ প্ৰচেষ্টা নকৰো। কাৰণ অসমীয়া ভাষাৰ নিৰ্মলতা আৰু অসমীয়া ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে। যোৱা কিছুদিনৰ প্ৰতি যদি লক্ষ্য কৰো, বিশেষকৈ যোৱা দুটা দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন সস্তীয়া শব্দৰ আমন্ত্ৰণেৰে আমাৰ ভাষাটোক কৰবাত নহয় কৰবাত বিক্ষিপ্ত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। গোটেই অসমীয়া ভাষাৰ বিৱৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল, সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা সস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায়। কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে। কিছুমান শব্দ, যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ, যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই, অসমৰ বায়ুৰ গুণ নাই, য'ত অসমৰ পানীৰ গুণ নাই, তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক কৰবাত নহয় কৰবাত নষ্ট কৰে। মই ভাবো এটা ভাষাই আমাৰ বিবৰ্তমান সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। ভাষাটোক নিৰ্মল কৰি ৰখা, ভাষাটোক শুৱলা কৰি ৰখা আমাৰ দায়িত্ব। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ লেখনিত প্ৰকাশ কৰিও কোনো এটা পৰ্যায়তে অসমীয়া ভাষাৰ নিৰ্মলতাৰ লগত কতো বুজাবুজি কৰা নাছিল। তেওঁলোকৰ লিখনিত আমি স্পষ্টভাৱে সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ দেখা পাওঁ। কিন্তু ক্ষোভ প্ৰকাশৰ জৰিয়তেও এনে একোটা অসমীয়া শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছিল, কাৰণ তেখেতসকল প্ৰতিটো পৰ্যায়তে সচেষ্ট আছিল যে আমাৰ সমাজৰ বৰ্তমানৰ ক্ষোভে ভৱিষ্যতৰ ভাষাটোক যাতে কৰবাত নহয় কৰবাত নিৰ্মলতাটোক নষ্ট নকৰে। আমি যেতিয়াই কিবা এটা কথা প্ৰকাশ কৰো, আমাৰ ভাষাৰ মাজতে সেই শব্দ প্ৰকাশ কৰা সেই ক্ষোভ আবেগক আমি একেবাৰে চূড়ান্ত ৰূপত প্ৰকাশ কৰা শব্দও আমাৰ ভাষাৰ মাজতে লুকাই আছে। আমি কাৰো পৰা ভাষা আহৰণ কৰি অনাৰ প্ৰয়োজন নাই। মই ভাবো আমাৰ অসমীয়া ভাষাৰ নিৰ্মলতাই আমাক কৰবাত নহয় কৰবাত আন বহু ভাষাৰ পৰা পৃথক কৰি তোলে। যেতিয়া অসমীয়া গান কোনোবাই বাহিৰত শুনে, অসমীয়া ভাষাটো বুজি নাপালেও স্পষ্টভাৱে আমাৰ গীতৰ লগত জড়িত যিটো অদ্ভুত মেলোডি, তাক তেওঁলোকে লগে লগে স্বীকৃতি দিয়ে যে এই ভাষাটো আন ভাষাতকৈ বেলেগ, ইয়াত মৰম জড়িত আছে, ইয়াত আবেগ জড়িত আছে, ইয়াত অনুভূতি জড়িত আছে। অসমীয়া ভাষা নজনা মানুহ এটাইও এই ভাষাৰ ভিতৰত সোমাই থকা আমাৰ সৰলতা, নিৰ্মলতাক একেবাৰে বুজি পাবলৈ সক্ষম হয়। আমি এটা সংস্কৃতিৰ অধিকাৰী, আমি এটা পৰম্পৰাৰ অধিকাৰী। পৰম্পৰা সৃষ্টি কৰাৰ আমাৰ অধিকাৰ নাই, আমি সংস্কৃতি সৃষ্টি কৰাৰ অধিকাৰ নাই। সংস্কৃতিৰ প্ৰবাহমান গতিটোক আগুৱাই লৈ যোৱাৰহে দায়িত্ব আমাৰ আছে। তাক আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰো। অসমীয়া সাহিত্যৰ প্ৰবাহমান গতিটোক আমি আগুৱাই লৈ যাম আমাৰ নিৰ্মল শব্দৰাজিৰে, নিৰ্মল চিন্তাৰে। সমাজৰ প্ৰতিটো ক্ষোভ দুখক প্ৰতিফলন কৰি আমি আগুৱাই যাম। এনেধৰণে অসমীয়াই বিশ্বৰ বৰসভালৈ আগুৱাই যাওক, তাকে কামনা কৰি হোমেন বৰগোহাঁই ডাঙৰীয়ালৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।